নমস্কাৰ, মই পপী কাকতি। আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোকলৈ খুব ভাল খবৰ এটা আনিছোঁ। মোৰ নতুন চিৰিয়েল এখন আহি আছে, ৰাসলীলা, ৰেঙনি চেনেলত। 1 জুলাইৰ পৰা সন্ধিয়া 6 বজাত আৰু 9 বজাত আপোনালোকে দেখিবলৈ পাব। আশা কৰোঁ চিৰিয়েলখন চাই আপোনালোকে খুব ভাল পাব। মোৰ লগত বহু পুৰণি শিল্পী আছে, আমাৰ অভিনেতা অভিনেত্ৰী সকলোৱে খুব ভাল কাম কৰিছে। আপোনালোকে চিৰিয়েলখন চোৱাৰ পিছত গম পাব। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আচলতে মই ইমান কথা ক'ব নাজানো, তথাপি মই এটা কথা ক'ব বিচাৰিছোঁ। মোৰ ফেচবুক প্ৰফাইল বা ইনষ্টাগ্ৰাম হওক, য'তে চাই পেলাই মানুহে জনাখিনিয়ে জানে বাৰু। মই বহুত ডাঙৰ অভিনেত্ৰীও নহয়, সৰু সুৰাকৈ 2-এটা কাম কৰি আছোঁ। আজি 10 বছৰ পাৰ হ'ল, 11 বছৰ চলি আছে। বহুকেইখন চিৰিয়েলেই কৰিছোঁ, চিনেমা আছে, গানো আছে, শ্বৰ্ট ফিল্ম আছে। কিন্তু বহুতে মোক প্ৰফাইলটো চাই ইটিকিঙে কৰে নে জানি বুজি ধেমালি কৰে নে কি কৰে মই নাজানো। মই অকণমান দুখ পাওঁ কেতিয়াবা যে মোক সোধে মই কি কৰোঁ, বা মোৰ মানে এতিয়াও ষ্টাডি লাইফ চলি আছে নেকি, পঢ়া শুনা কৰি আছোঁ নেকি, বা চাকৰি কৰোঁ নেকি সোধে। এইবিলাক তেনেকুৱা মই একো দিয়া নাথাকেই। আৰু মানুহে প্ৰফাইল চালে অকণমান হ'লেও গম পায়। মই আজি এক্টিং কৰিয়ে অকণমান যিখিনি টুকটাককৈ চলি আছোঁ আৰু অকণমান সৰু কাম কৰি গৈ আছোঁ। মই কওঁ আৰু কিমানক কৈ যাম, কিমানক ক'ম। মই বিচাৰোঁ যে মই যিখিনি কৰি আছোঁ অকণমান হ'লে মানুহে যাতে জানে, ভগৱানে এইখিনি মোক যাতে আশীৰ্বাদ কৰে, গোটেই ৰাইজেও মোক মৰম দিয়ে। আৰু মই সৰু সুৰাকৈ আচলতে অভিনয় জগততে জড়িত, কাম কৰি আছোঁ। বেলেগ মই কোনো জব নকৰোঁ, কোনো ধৰণৰ তেনেকুৱা মোৰ পঢ়া পাতিও এতিয়া তেনেকুৱা বয়স নাই বাৰু। মানে শিক্ষাৰ বাৰু শেষ নাথাকে, তথাপি মই আজি এইখিনি কথা আচলতে মানে কিমানক এই উত্তৰটো দি থাকিম, সেইকাৰণেহে মই এইখিনি ক'লোঁ। মানে ক'বলৈ মই মানে ইমান এটা বিচৰা নাছিলোঁ, তথাপি মানে উপায় নাই আৰু ক'লোঁ। আপোনালোকে বেয়া নাপাব আৰু মোৰ কামবোৰ চাই যাব, আশীৰ্বাদ কৰিব। কিবা এটা চেষ্টা কৰিছোঁ, মোৰ ভাল লগা কাম, মোৰ সপোন। আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে খুব মৰম দিব তাৰে আশা কৰিলোঁ, কামনা কৰিলোঁ। ধন্যবাদ।